দেওবৰী ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহৰম। এই মহৰম উপলক্ষে লখিমপুৰ নগৰৰ মাজেৰে বাহিৰ কৰা হয় এক সমদল। লখিমপুৰ জিলা মহৰম আখৰা কমিটি আৰু ট্ৰাষ্টৰ উদ্যোগত বাহিৰ কৰা এই সমদলত জিলাখনৰ 4টা আখৰা কমিটি একগোট হৈ নগৰৰ মাজেৰে সমদল কৰি টাউন ঈদগাহত তাজিয়া খেল প্ৰদৰ্শন কৰি শেষত বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা কৰা হয়। আজি দিনৰ 2 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ ময়দানত তাজিয়া দলসমূহে তাজিয়া পৰিৱেশন কৰাৰ লগতে মহৰমৰ যি লক্ষ্য উদ্দেশ্য বিভিন্ন ধৰ্মীয় কাম কাজবিলাক সম্পূৰ্ণ কৰি সন্ধিয়া 5:15 বজাত বিশ্ব শান্তি আৰু মানৱ জাতিৰ কল্যাণৰ বাবে সমূহীয়া দ্বাৰাৰে আজি এই অনুষ্ঠানটি সামৰণি পৰিব। লখিমপুৰ জিলা মহৰম আখৰা কমিটি ট্ৰাষ্টে আজি এই পবিত্ৰ মহৰমৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা আৰক্ষী বিভাগে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে লখিমপুৰৰ ইছলাম ধৰ্মাৱলম্বী মহৰমপ্ৰেমী ৰাইজে দলে বলে অংশগ্ৰহণ কৰি এই মহৰমৰ অনুষ্ঠানটি সফল কৰাত ৰাইজলৈ লখিমপুৰ জিলা মহৰম আখৰা কমিটি ট্ৰাষ্টৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। সমগ্ৰ বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি পবিত্ৰ ধৰ্মীয় উৎসৱ মহৰম উপলক্ষে লখিমপুৰ জিলা মহৰম আখৰা কমিটি ট্ৰাষ্টৰ উদ্যোগত তথা লখিমপুৰ জিলা প্ৰশাসন ও জিলা আৰক্ষী বিভাগৰ সম্পূৰ্ণ সহযোগিতাত আজি উত্তৰ লখিমপুৰ নগৰৰ 13 নং ৱাৰ্ডৰ অন্তৰ্গত কেবি ৰোডৰ পৰা দিনৰ 2 বজাত এটা বৃহৎ তাজিয়াৰ সমদল কমলাবাৰী পথৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি DK ৰোডেৰে পুনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উঠি 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাৰ্লছ হাইস্কুল চাৰিআলি অৰ্থাৎ লীলাৱতী বৰদলৈ পথেৰে আহি উত্তৰ লখিমপুৰ টাউন কেন্দ্ৰীয় ঈদগাহ ময়দানত সমবেত হয় আৰু লখিমপুৰ নগৰৰ বহুকেইটা মহৰম আখৰা কমিটিৰ তাজিয়া দলে তেওঁলোকৰ তাজিয়া পৰিৱেশন কৰি উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ ময়দানখন উখল মাখল কৰি তোলে আৰু লখিমপুৰৰ মহৰম প্ৰেমী প্ৰায় হাজাৰো অধিক লোকে আজি এই পবিত্ৰ মহৰমৰ তাজিয়া তেওঁলোক খেলসমূহ উপভোগ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।